মই এদিন বনাই পেলাই দিছিলোঁ এইটো ডিম আৰু মই ৰেচিপিটো দিয়া নাছিলোঁ কেনেকৈ বনাইছিলোঁ তাৰে অলপ দেখাই দিলোঁ। বিলাহীখিনি পুৰি ডিম আলুখিনি বইল কৰি ধুনীয়াকৈ ইয়াত অকণমান তেল দিছোঁ দেখিছেনে, তেলটো দি পিঁয়াজখিনি দি শুকান জলকীয়াটো প্ৰথম দি লৈছিলোঁ, আদা নহৰু অলপ দি লৈছোঁ, তাৰপৰা আলুখিনি বইল কৰা আলুখিনি দি বিলাহী এনেকুৱা কেঁচা বিলাহীও দিছোঁ নোপোৰাকৈ, সেইখিনি দি অলপ টাইম ভাজি অলপ টাইম পানী দি লৈছোঁ। তাৰপৰা আকৌ যোনখিনি পোৰা বিলাহী আছিলে তাত মান ধনিয়া জলকীয়া পোৰা জলকীয়া দি ধুনীয়াকৈ খুন্দি ল'লোঁ আৰু দেখিছেনে এয়া পানী দিছিলোঁ যে পানী দি অকণমান সিজি যোৱাত আকৌ অলপ গৰম পানী দি আদা নহৰু অলপ দি ধুনীয়াকৈ আকৌ পোৰা বিলাহীখিনি দি লৈছিলোঁ, যিখিনি খুন্দি লৈছিলোঁ তাত এতিয়া ডিমখিনি দি দিম, দি উতলিব দিম। দেখিছেনে এয়া হৈ গ'ল, ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত টেষ্টি হয়। আৰু মই ধুনীয়াকৈ থালিখনো সজাই পেলাই দি দিছোঁ, যিহেতু এয়া ডিমৰ যোনটো মানে মছলাবিহীন আদা নহৰু দিয়া মছলাবিহীন ডিমৰ দম আৰু পটল ফ্ৰাই কৰিছিলোঁ, শুকান মাছৰ চাটনি।